টমাছ ইয়াৰ পূৰ্বে যেতিয়া ডিব্ৰুগড়ত কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হৈছিল তেতিয়া সেই বিষয়সমূহক লৈ চৰ্চা চলিছিল তাৰ যিগৰাকী মন্ত্ৰী স্থানীয় যিগৰাকী বিধায়ক বাৰম্বাৰ কৈছিল যে সেই স্থানসমূহ পৰিদৰ্শন কৰি থকা হৈছে অতি শীঘ্ৰে সেই জাবৰসমূহ আঁতৰাই পেলোৱা হ'ব নলাসমূহ দ কৰা হ'ব আৰু মুকলি কৰা হ'ব বহুকেইটা মাহ কিন্তু পাৰ হৈছে আকৌ এজাক বৰষুণতে ডিব্ৰুগড়ৰ কেইবাটাও প্ৰান্ত বুৰিছে অৰ্থাৎ আগৰ সেই কামসমূহ এতিয়ালৈকে সম্পন্ন নহ'ল টমাছ হয় নিশ্চয় চাওক পাপৰি বিভিন্ন ধৰণৰ পৰিকল্পনাৰ কথা কোৱা হৈছিলে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কোৱা হৈছিলে আৰু এটা নতুনকৈ নলা নিৰ্মাণ কৰাৰ কথাও কোৱা হৈছিলে কিন্তু এই সকলোবোৰ পিছতো কিন্তু ডিব্ৰুগড়ৰ যি কৃত্ৰিম বানৰ সমস্যা সেইটো এতিয়া বৰ্তমানলৈকে সমস্যা হৈয়ে আছে আজি চাব দে পুৱা ভাগত এজাক বৰষুণ আহিছিলে ৰাতিপুৱা এজাক বৰষুণ আহিছিলে ৰাতিপুৱা অহা বৰষুণ এজাকৰ পিছতে এনে এটা অৱস্থা হৈছে বৰ্তমান যিহেতু মই মানকটা পথত উপস্থিত আছোঁ এটা গুৰুত্বপূৰ্ণ পথ ডিব্ৰুগড়ৰ মাজেৰে যোৱা আৰু মানকটা পথৰ যদি আপুনি চাই যিমান দূৰলৈকে কেমেৰাত ঢুকি পায় গোটেই পথটো এতিয়া এইদৰে এতিয়া পানীৰ মাজত আছে এয়া বানকটা পথ নহয় এনেকুৱা হৈছে যে ব্ৰহ্মপুত্ৰ এখন উপনৈৰ নিচিনা হৈ পৰিছে তেনেকুৱা ধৰণৰ হৈ পৰিছে আৰু একেধৰণৰ অৱস্থা ঠিক HSতে হওক বা জেইল ৰোডে হওক বা বিভিন্ন যিকেইটা গুৰুত্বপূৰ্ণ পথ আছে এই গোটেইকেইটা পথতে একেধৰণৰ অৱস্থা হৈ পৰিছে এতিয়া কেইবাখনো বিদ্যালয় আছে য'ত পানী প্ৰৱেশ কৰিছে তাত স্কুল ছুটি দিবলগীয়া অৱস্থা সৃষ্টি হৈছে কেইবাটাও কাৰ্যালয় আছে য'ত এতিয়া বৰ্তমান সময়ত পানী সোমাইছে আৰু তাৰ লগতে ডিব্ৰুগড় যিগৰাকী মেয়ৰ ডক্টৰ চৈকত পাত্ৰ তেখেতৰ ঘৰৰ চৌহদতো যথেষ্ট পৰিমাণে পানী সোমাইছে শান্তিপাৰা অঞ্চলটোত এতিয়া যান বাহন যাব নোৱাৰা অৱস্থা সৃষ্টি হৈছে ইমানখিনি পানী সোমাইছে গতিকে বিভিন্ন ঠাইত এতিয়া এইদৰে ডিব্ৰুগড় বিভিন্ন ঠাই বৰ্তমান সময়ত জলমগ্ন হৈ পৰিছে কিন্তু ইয়াৰ এইটো যি সমস্যা আছে সমস্যাটোৰ সমাধান কিন্তু বৰ্তমানলৈকে উলিয়াব পৰা নাই পৰিকল্পনা কৰা হৈছে বিভিন্ন ধৰণৰ মিটিং বাটা আদি কৰা হৈছে আপুনি চাব কেইবাখনো ছুপাৰ চাকাৰ অনা হৈছে কেইবাখনো মিনি ছুপাৰ চাকাৰ অনা হৈছে আৰু বৰষুণ দিয়াৰ লগে লগে প্ৰায় 8টা 9টাকৈ মেচিন চলাই থকা হয় পানী সিঁচিব বাবে কিন্তু তাৰপিছতো কিন্তু কোনো ধৰণৰ এতিয়া কিন্তু ফল আমি দেখিবলৈ পোৱা নাই আৰু এয়া এক প্ৰকাৰে চাবলৈ গ'লে ডিব্ৰুগড় যি পৌৰ নিগম আছে পৌৰ নিগমৰ অকমান্যতা বুলি ক'ব পাৰি এতিয়া বৰ্তমান সময়ত যিহেতু স্কুল খোলা দিন আজি ইয়াত ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে বিভিন্ন কামত যিহেতু ওলাই যাবলগীয়া হৈছে তেওঁলোকে যথেষ্ট অসুবিধাত পৰিবলগীয়া হৈছে আৰু এক প্ৰকাৰে চাবলৈ গ'লে এতিয়া বানে বিভীষিকা সৃষ্টি কৰিছে ডিব্ৰুগড়ত এই মানকটা পথটো যদি আমি যদি চাওঁ নিৰ্মালী গাঁৱৰ পৰা আৰম্ভ কৰি থানাৰ চাৰিলৈকে গোটেই পথটো ঠায়ে ঠায়ে এতিয়া এইদৰে পানীত বুৰ গৈ আছে আমি যিসকল ভুক্তভোগী ৰাইজ আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মনোবতাৰ ল'বলৈ চেষ্টা কৰিম কিন্তু এনেধৰণৰ পৰিস্থিতি আমি দেখিছোঁ যে বাৰে প্ৰতি সৃষ্টি হৈয়ে থাকে আৰু এতিয়াও যদি চোৱা যায় এইটো মাহতে এইটো হৈছে দ্বিতীয় কৃত্ৰিমান এজাক বৰষুণ দিলে এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব লগা এতিয়া পৰিৱেশ এটা আমি ডিব্ৰুগড়ত দেখিছোঁ আৰু সমাধানৰ সূত্ৰ বৰ্তমানলৈকে ওলোৱা নাই যিসকল লোক বৰ্তমান তেওঁলোকে ওলাই আহিবলৈ বাধ্য হৈ পৰিছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ক'লৈ যাব বাইদেউ কিমান দিগদাৰ হৈছে বহুত দিগদাৰী হৈছে কি কৰিব ইমান পানীৰ ভিতৰত ৰাস্তাত চলিবলৈতো দিগদাৰ এতিয়া কি কৰিব চৰকাৰে কি কৰি আছে এইবিলাক নালা কাটি চব বন্ধ কৰি বেয়া কৰি দিছে হয় এইটো এটা প্ৰশ্ন সকলোৱে কৈছে চৰকাৰে কি কৰি আছে এটা কথা মন কৰিবলগীয়া য'তেই ফুটপাথ বনাইছে তাতে কিন্তু এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে তেনেকুৱা ধৰণৰ আমি দেখিছোঁ এতিয়া এইবিলাক ফুটপাথ যেতিয়া বনাইছে ইয়াত ফুটপাথ বনোৱাৰ পিছতে এইবিলাক কিমান বিজ্ঞানসন্মতভাৱে বনাইছে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কাৰণ য'ত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ ফুটপাথ আদি বনোৱা হৈছে তাতে এতিয়া আমি দেখিছোঁ যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু ন অঞ্চল এতিয়া বৰ্তমান সময়ত নতুন যিবিলাক অঞ্চল সেইবিলাক অঞ্চল এতিয়া পানীত এতিয়া বুৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দুচকীয়া বাহন লৈ এইদৰে তেওঁলোকে যাব পৰা নাই দুচকীয়া বাহনখন এইদৰে ৰখি গৈছেগৈ আপোনাৰ চাগে এতিয়া ষ্টাৰ্ট কৰিবলৈ দিগদাৰ হৈ যাব बहुत दिकदारी है इतना पानी भर गया है कोई प्रशासन का ये नहीं है न नाला साफ है न कुछ है नाला साफ रहता तो थोड़ी इतना पानी भरता হয় এতিয়া ইতিমধ্যে সাধাৰণ লোকেও এইটো কথা কৈছে যে নলা আদি চফা কৰা হোৱা নাই সময়ত সেইবিলাক কাম থাকি গৈছে তাৰ ফলত এতিয়া ভুগিবলগীয়া হৈছে আৰু এইদৰে দুচকীয়া বাহন লৈ যোনে এই পথে এতিয়া অহা যোৱা কৰিছে তেওঁলোকে এতিয়া চিন্তা কৰিহে অহা যোৱা কৰিবলগীয়া হৈছে কাৰণ কোন সময়ত বাহন বন্ধ হৈ পৰি যায় সেয়া কোনো ক'ব নোৱাৰে বৰ্তমান পানীৰ বাবে এতিয়া দেখিব যে কেইবাখনো দুচকীয়া বাহন অকণমান দূৰতো এখন আমি দেখিছোঁ যে মটৰচাইকেল এখন এইদৰে এতিয়া ঠেলি নিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত সৃষ্টি হৈছে আৰু ডিব্ৰুগড়ত আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ পৰিকল্পনাৰ কথা কয় বিভিন্ন ধৰণৰ আঁচনিৰ কথা কয় কিন্তু প্ৰত্যেকবাৰে আমি দেখোঁ যে বানপানী যেতিয়া সময় আহে বিভিন্ন টমাছ মুখ্যমন্ত্ৰীয়ে সিদিনা ৩-৪ দিন ডিব্ৰুগড় ভ্ৰমণ কৰি আহিছে তাত সংবাদমেল সম্বোধন কৰিছে তাত বিমান চলাচলৰ কথা হঠুতে কৈছে ডিব্ৰুগড়ক পৰ্যটন হাব হিচাপে গঢ়ি তুলিব লাগে যাতে পৰ্যটক আহিলে এটা নিশা অন্তত তাত থাকি যায় তাৰ বাবে হোটেলসমূহৰ সদব্যৱহাৰ হ'ব কিন্তু ব্যৱসায়িক কথা বতৰাখিনি ঠিকই আছে তাত সৰ্বসাধাৰণ ৰাইজে কেনেধৰণে চলিবলগীয়া হৈছে এই দৃশ্যটো এবাৰ চোৱাৰ প্ৰয়োজনীয়তা আছে তাৎক্ষণিকভাৱে
হয় পাপৰি চাওক ডিব্ৰুগড়লৈ যথেষ্ট পৰিকল্পনা ইতিমধ্যে কৰা হৈছে চৰকাৰৰ ফালৰ পৰা ডিব্ৰুগড়খন এতিয়া দ্বিতীয় মহানগৰ দ্বিতীয় ৰাজধানী গঢ়াৰ পৰিকল্পনা কৰিছে আৰু সেই হিচাপে কামবিলাকো হৈছে কিন্তু ডিব্ৰুগড়ৰ যিবিলাক সমস্যা সেই সমস্যাবিলাক কিন্তু সমস্যা হৈয়ে আছে আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈছে কিন্তু এই সমস্যাবিলাক কেতিয়া সমাধান হ'ব সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে এতিয়া ডিব্ৰুগড়বাসী পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে পানীৰ মাজে অহা যোৱা কৰিবলগীয়া হৈছে দুচকীয়া বাহন লৈ এইদৰে এতিয়া যাবলৈ দুবাৰ চিন্তা কৰিবলগীয়া আছে এই সমস্যাবিলাক এতিয়া কেতিয়া সমাধান হ'ব সেয়া সমাধানৰ সূত্ৰ কেতিয়া ল'ব সেইটো এতিয়া সকলোৰে মুখে মুখে এটা প্ৰশ্ন হিচাপে দেখা দিছে আমি অকল এটা পথ আমি বৰ্তমান সময়ত দেখুৱাই আছোঁ কিন্তু অধিকাংশ ঠাই অধিকাংশ পথ উপপথ এতিয়া সকলোতে বৰ্তমান সময়ত আমি দেখিছোঁ যে পানীয়ে প্ৰৱেশ কৰিছে এই সমস্যাবিলাকৰ ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰে সেইখিনি এতিয়া ডাঙৰ কথা হৈ পৰিছে আমি দেখিছোঁ যে বিজ্ঞানসন্মতভাৱে কামবিলাক হৈছে নাই সেয়া এতিয়া ডাঙৰ প্ৰশ্ন কাৰণ আমি দেখিছোঁ য'ত নলা বনাইছে য'ত ফুটপাথ বনাইছে সেই অঞ্চলসমূহত বেছিকৈ পানী হৈছে পানী যোৱা ঠাইত তেতিয়া আপুনি এটা কথা মন কৰিব এতিয়া পানী যাব লাগিছিলে এই ফুটপাথত থকা যিটো খাল সেই খালেৰে কিন্তু এই খালেৰে এতিয়া পানী যাব পৰা নাই পানী ওলাব পৰা নাই কাৰণে এইটো অৱস্থা হৈছে এতিয়া এইটো পথ নহয় ইয়াৰ নদীৰ নিচিনা হৈ পৰিছে আৰু এই বস্তুটো হৈছে কেৱল বিজ্ঞানসন্মতভাৱে কামবিলাক কৰিব পৰা নাই সেইটো কাৰণেই আৰু এইদৰে এতিয়া এনেকুৱা ধৰণৰ এটা পৰিৱেশ আমি দেখিছোঁ এতিয়া অধিকাংশ আমি যদি চাই লোকসকলে এতিয়া নিজৰ দুচকীয়া বাহনখন লৈ ফুটপাথৰ ওপৰে যাবলগীয়া হৈছে কাৰণ ইয়াত যদি পথটো চাই কেৱল ফুটপাথটোহে অকল ওলাই আছে গতিকে এনেকুৱা ধৰণৰ এটা দুৰ্যোগৰ মাজত তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে আৰু এইখিনি প্ৰশ্ন সততে এতিয়া উঠে যে এই সমস্যাৰ পৰা কেতিয়া সমাধান হ'ব মহানগৰ হিচাপে গঢ়িছে ঠিকে আছে যিবিলাক সমস্যাবিলাক কিন্তু কেতিয়া সমাধান হ'ব সেয়া এতিয়া ডাঙৰ প্ৰশ্নৰূপে বৰ্তমান সময়ত থিয় দিছে আপুনি যদি চাই এতিয়া এনেধৰণৰ পৰিৱেশ বা এনেধৰণৰ পৰিস্থিতি বিভিন্ন প্ৰান্তত এতিয়া হৈ আছে ডিব্ৰুগড় যদি আপুনি শান্তিপাৰা অঞ্চললৈ যায় সেই অঞ্চলসমূহত এতিয়া যাব নোৱাৰা অৱস্থা তাত প্ৰতিখন বিদ্যালয়তে প্ৰতিটো কাৰ্যালয়তে তাত পানী সোমাইছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যিগৰাকী ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডক্টৰ চৈকত পাত্ৰ সেই চৈকত পাত্ৰৰ বাসগৃহ চৌহদতো এতিয়া যথেষ্ট পৰিমাণে পানী সোমাইছে এইটো এতিয়া পুৰণা সমস্যা হৈ গৈছে বৰষুণ এজাক দিলে এনেকুৱা ধৰণৰ হৈ পৰে নালা চব ব্লক হৈ আছে কি কৰিব সেইটো কাৰণে পানী জমা হৈ আছে ইতিমধ্যে কৈছে যে নলা নৰ্দমাৰ কথা কোৱা হয় নলা নৰ্দমা যিহেতু যেতিয়া সময় থাকে খৰালি দিনত ঠিক ভালকৈ চফা কৰা নহয় এইখিনি কথা কৈ থকা হয় কিন্তু নলা নৰ্দমাবোৰ বনোৱা ক্ষেত্ৰত তেওঁলোকে কি পদ্ধতিৰে বনাইছে আচলতে বিজ্ঞানসন্মত হৈছে নাই পানী ক'ৰ পৰা যাব কি কৰিব সেইখিনি কথা চালি জাৰি চাইছে নাই সেয়াখিনি কথাহে বৰ্তমান সময়ত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা লয় সেইখিনিহে ডাঙৰ কথা হৈ পৰিছে এতিয়া যদি আমি আকৌ পুনৰ প্ৰশ্ন কৰোঁ বিধায়ক প্ৰশান্ত ফুকনক এই বিষয়ে যেতিয়া আমি প্ৰশ্ন কৰিম তেখেতে ক'ব যে ব্যৱস্থা কৰি থকা হৈছে IIT পৰা এটা দলে গৱেষণা কৰি আছে কেনেদৰে এই সমস্যাটো সমাধান কৰিব পাৰে কিন্তু সমাধান হ'ব কেতিয়াহে সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে বৰ্তমান সময়ত মই যিহেতু ডিব্ৰুগড় যিটো বিজেপি কাৰ্যালয় সেই বিজেপি কাৰ্যালয়ৰ সন্মুখভাগতে উপস্থিত আছোঁ এই কাৰ্যালয়টো বৰ্তমান সময়ত আপুনি দেখিব যে ইয়াতো পানী প্ৰৱেশ কৰিছে আমি কিছু যিসকল ইয়াত দুৰ্ভোগ ভুগি থকা লোক তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ কাৰ্যালয়লৈ যাব লাগে সকলোৱে স্কুল আদিলৈ যাব লাগে তেওঁলোকে যথেষ্ট বিপদত পৰিবলগীয়া হৈছে দেৰি হৈছে চাগে যাবলৈ আপোনাৰ बैंक में जा रहे हैं বহুত দিগদাৰ হয় दिक्कत तो हो रहे हैं बारिश पानी इतना हो गया এতিয়া এজন ব্যক্তি তেখেতে বেংকলৈ যাব লাগে সময়ত গৈ পাবগৈ লাগে কিন্তু পানীৰ বাবে তেখেতে যাবলৈ এতিয়া চিন্তাত পৰিবলগীয়া হৈছে এনেধৰণৰ অসুবিধা আমি সততে দেখিবলৈ পাইছোঁ আৰু এনেকুৱা ধৰণৰ আমি যিহেতু আমি দেখুৱাই গৈছোঁ যে কি ধৰণে আচলতে সমস্যাত পৰিবলগীয়া হৈছে ডিব্ৰুগড়বাসী ডিব্ৰুগড় মহানগৰবাসী কি ধৰণে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু এয়া অকল এদিনৰ দুদিনৰ কথা নহয় বছৰ ধৰি আমি এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখি আহিছোঁ কিন্তু অকল কেৱল কথা কৈছে বা তেওঁলোকে পৰিকল্পনা কৰা দেখা পোৱা গৈছে কিন্তু এতিয়ালৈকে ফলপ্ৰসূ কোনো ধৰণৰ এটা আমি ফল দেখা নাই আৰু তাৰে ফল এতিয়া বৰ্তমান সময়ত ডিব্ৰুগড়বাসী ভুগি আছে আৰু পুনৰ আমি দেখিছোঁ যে আজি ৰাতিপুৱা ভাগত এজাক বৰষুণ আহিছিল প্ৰায় এঘণ্টামান মুষলধাৰ বৰষুণ দিছিল আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে ডিব্ৰুগড় মহানগৰখনত পাপৰি ঠিক আছে টমাছ আপুনি দৃশ্য দেখুৱাওক আমি দেখুৱাই আছোঁ আন এটা দৃশ্য আপুনি যিটো পঠিয়াইছে সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এজাক বৰষুণ এঘণ্টাৰ এজাক বৰষুণ অহাৰ পাছতে এতিয়া ডিব্ৰুগড়ত এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে কেইবাটাও ৰোডত এনেধৰণে পানী সোমাইছে অৰ্থাৎ মূল সেই চহৰখনত যিখন ডিব্ৰুগড়ক এতিয়া ৰাজ্য চৰকাৰে দেখিছে মহানগৰ কৰিব গুৱাহাটী মহানগৰীৰ অৱস্থাটো সকলোৱে জানে এজাক বৰষুণ দিলে গুৱাহাটী মহাসাগৰ হৈ পৰে আৰু এবাৰ ডিব্ৰুগড়ক মহানগৰ হিচাপে পৰিকল্পনা কৰিছে আৰু পৰিকল্পনাৰ আৰম্ভণিতেই এটা ডিব্ৰুগড় সেই মহানগৰ হোৱাগৈ নাই তাৰ পূৰ্বে এতিয়া মহাসাগৰ এনেদৰে উপঙি থকা দেখিবলৈ পোৱা গৈছে পানীৰ মাজত গুৰুত্বপূৰ্ণ সেই পথকেইটা সেইখন ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়লৈ সেইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহৰহ লোকৰ আহযাহ কেৱল অসমৰে নহয় আনকি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা সেয়া লাগিলে ৰোগী হ'লেও হওক বা শিক্ষা দীক্ষা আহৰণ কৰিবলৈ হ'লেও
ডিব্ৰুগড়লৈ সেইসকল লোকৰ আহ যাহ। কিন্তু আজি ডিব্ৰুগড়ৰ অৱস্থা এনেধৰণৰ। এই পানীত এতিয়া ৰাইজে মাছ ধৰিবলগীয়া হৈছে। দৃশ্যটো আপোনালোকে চাওক, মাছ ওলাইছে, মাছ ধৰিছে ডিব্ৰুগড়ৰ ৰাইজে। ডিব্ৰুগড় ৰাইজে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে আৰু সেয়া ইতিমধ্যে তদন্তটো ওলাল যে নলাসমূহৰ যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্য বা নলাসমূহ সম্পূৰ্ণৰূপে জাবৰেৰে পোত খাই থকাৰ বাবে পানীসমূহ ওলাই যাব নোৱাৰে বহু সময়লৈ। আমি ইয়াৰ পূৰ্বে দেখিলোঁ ধাৰাবাহিকভাৱে অহা বৰষুণৰ বাবে 2টা সপ্তাহ ডিব্ৰুগড় পানীৰ তলত আছিল আৰু এনেধৰণে এতিয়া সেই পানীসমূহত পুঠি খলিহনা ধৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ লোক। পানী নুশুকাই ইমান সোনকালে, এঘণ্টাত অহা বৰষুণৰ পাছতেই ডিব্ৰুগড়ত এতিয়া এনেধৰণে গোটেই চহৰখনতেই পানী সোমাইছে গুৰুত্বপূৰ্ণ পথত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।